হেল্ল' গাইজ, ৱেলকাম টু মাই আনাদাৰ ভিডিঅ'। বন্ধুসকল, আজি আমি ডিছকাছ কৰিম যে FCR মানেনো কি, FCR কেনেকৈ উলিয়াব পাৰি তাৰ ওপৰত। আমাৰ আগৰ ভিডিঅ'ত বিনোদ বৰা দাদাই কমেণ্ট কৰিছিলে যে FCR মানে কি, FCR কেনেকৈ উলিয়াব পাৰি তাৰ ওপৰত ভিডিঅ' বনাবলৈ। তো আমি আজি এই FCR ওপৰতে ডিছকাছ কৰিম। প্ৰথমতে আমি বিনোদ বৰা দাদাক আমাৰ চেনেলৰ ফালৰ পৰা ধন্যবাদ আগবঢ়াইছোঁ। বন্ধুসকল, FCRৰ যিটো ফুল ফৰ্ম আছে এইটো হৈছে ফিট কনভাৰ্সন ৰেচিঅ'। এইটো হৈছে আপোনাৰ FCRৰ ফুল ফৰ্ম। ক'বলৈ গ'লে ফুল ফৰ্ম যিটো হৈছে ফিট কনভাৰ্সন ৰেচিঅ', ইয়াক শ্বৰ্ট ফৰ্ম হৈছে FCR। আই হোপ আপোনালোকে ফুল ফৰ্ম বুজি পাইছে। এতিয়া আমি কথা পাতিম যে FCR মানে কি। বন্ধুসকল, FCR মানে হৈছে এনে এটা বস্তু যেতিয়া আপোনালোকে ফাৰ্মখনত ব্ৰইলাৰ, লোকেল মুৰ্গী, বিশেষকৈ FCR ব্ৰইলাৰতে থাকে, কিন্তু যিহেতু আমি পাৰ্চনেল হিচাপে ফাৰ্ম কৰোঁ লোকেল মুৰ্গী বা সোণালী মুৰ্গী, তেতিয়া আমাৰো FCR ওলাব লাগে, কাৰণ আমি আমাৰ লাভ লছটো আগতীয়াকৈ নিৰ্ণয় কৰিব লাগে। সেয়ে যেতিয়া আমি ফাৰ্মখনত মুৰ্গীৰ পোৱালি সোমাওঁ, একদম সোমোৱাৰ পৰা যেতিয়া মুৰ্গী লিফটিং হৈ যায়, চেল কৰি দিওঁ, তেতিয়া আমাৰ FCR ওলাব পাৰি, বা আপোনালোকে আগতেও FCR ওলাব পাৰে। আৰু FCR হৈছে থুলমূলকৈ FCRক যিটো দানাৰ কষ্টিং আছে, এই দানাৰ কষ্টিংটো উলিয়াকে FCR বুলি কয়। এতিয়া আপোনালোকে ধৰক আপোনাৰ ফাৰ্মখনত 100টা মুৰ্গীৰ পোৱালি, মই ধৰিছোঁ যে লোকেল মুৰ্গীৰ পোৱালি 100টা বাৰ্ড সোমাইছে। মই এতিয়া আপোনালোকক বুজাম যে কেনেকৈ মানে FCRটো আপোনালোকে ওলাব। তো আপোনালোকে প্ৰথমতে ধৰিব যে আপোনাৰ ফাৰ্মখনত 100টা লোকেল মুৰ্গীৰ পোৱালি সোমাইছে। তাৰপিছত এই মুৰ্গীবিলাকৰ বয়স আপোনাৰ 1 মাহ পাৰ হৈছে। এতিয়া 1 মাহত আপোনালোকে FCRটো ওলাব। আপোনালোকে তেতিয়া কিমান বেগ দানা খাইছে 1 মাহত 100 মুৰ্গীৰ পোৱালীয়ে, তেতিয়া আপোনালোকে সেইটো আগতে জানিব লাগিব। ধৰক আপোনালোকে 2 বস্তা মুৰ্গীৰ পোৱালিবিলাকে 2 বেগ ষ্টাৰ্টাৰ ফিড খাইছে, অৰ্থাৎ 1 কুইণ্টেল দানা খাইছে আপোনালোকৰ মুৰ্গীবিলাকে। আৰু মুৰ্গীৰ পোৱালি সোমাইছিলে আপোনালোকে 100টা। তাৰ ভিতৰত মৰ্টেলিটি হৈছে প্ৰায় 5টা, 5 পিচ মৰ্টেলিটি হৈ গৈছে, বাকী থাকে 95। যেতিয়া আপোনালোকে প্ৰথমতে 1 কুইণ্টেল যিটো আছে, 1 কুইণ্টেলেৰে আপোনালোকে যিটো 95 থাকে এইটোৰে হৰণ কৰি দিব। হৰণ কৰি দিলে আপোনাৰ মুৰ্গী যিটো পোৱালি আছে, মুৰ্গীৰ পোৱালি এটাই 1 কুইণ্টেল দানা, মানে এটাই কিমান কেজি বা কিমান গ্ৰাম দানা খাইছে এইটো ওলাই যাব। প্ৰথমতে আপোনালোকে ওলাব যে এটা মুৰ্গীয়ে কিমান দানা খাইছে, সেইটো ওলাব। তাৰপিছত আপোনালোকে মুৰ্গীৰ যিটো মানে ৱেইট, এই ৱেইটটো জুখিব লাগিব, ৱেইট কৰিব লাগিব। আপোনালোকে ধৰক এটা মুৰ্গী ধৰিলে FCR ওলাব নোৱাৰে। লোকেল মুৰ্গীৰ ক্ষেত্ৰত 5টা, সোণালী মুৰ্গীৰ ক্ষেত্ৰতো 5টা মুৰ্গী ধৰিব লাগে, আৰু ব্ৰইলাৰৰ ক্ষেত্ৰত 10টা। আপোনালোকে যদি লোকেল বা সোণালী মুৰ্গী পুহি আছে, তেনেহ'লে 5টা মুৰ্গী আপোনালোকে ধৰিব। ধৰি কেনে এই 5টা মুৰ্গীক ওজন দিব। আৰু 5টা যে ধৰিছে আপোনালোকে একেলগত মানে গোটেইকেইটা মতা মুৰ্গী ধৰিলে নহয়, মতা কুকুৰা ধৰিলে আপোনাৰ ভুল হ'ব। মিলাই কেনে ধৰিব লাগিব। সৰু ডাঙৰ মতা কুকুৰা মাইকী কুকুৰা মিলাই কেনে ধৰিব। ধৰি কেনে এইকেইটাক মানে ৱেইট কৰিব। ৱেইট কৰাৰ পিছত ধৰক 5টা মুৰ্গী ৱেইট আহিছে আপোনাৰ 3 কেজি। এই 3 কেজিক আপোনালোকে যি 5টা আছে, এই 5টাৰে মানে আপোনালোকে হৰণ কৰি দিব, ডিভাইড কৰি দিব। এই ডিভাইড কৰাৰ লগে লগে মুৰ্গীৰ এভাৰেজ যিটো ৱেইট, এইটো এটা মুৰ্গী কিমান এভাৰেজ ৱেইট আহিছে এইটো আপোনালোকে পাই যাব। আৰু পাই যোৱাৰ লগে লগে আপোনালোকে সেইটো চাব যে মুৰ্গীটোৱে কিমান পৰিমাণৰ দানা খায়, মুৰ্গীটোৱে কিমান ৱেইট লৈছে, সেইটোকে কয় FCR। যদি আপোনালোকে দেখা পাইছে যে মুৰ্গীটোৰ ৱেইট অলপ লছ হৈ আছে, কিন্তু দানাৰ যিটো কষ্টিং এইটো অলপ বৃদ্ধি পাই আছে, তেতিয়াহ'লে জানিব যে আপোনালোকৰ FCR যিটো আছে, FCRটো বৃদ্ধি পাই আছে। আৰু যেতিয়া আপোনালোকৰ দানাৰ পৰিমাণটো, দানাৰ কষ্টিংটো অলপ কম আছে আৰু মুৰ্গীৰ ৱেইটটো অলপ বেছি আছে, তেতিয়া আপোনালোকে গম পাব যে FCRটো কম হৈ আছে। এইটোকে কয় FCR।
তো আই হোপ আপোনালোকে FCR বুজি পাইছে। যদি আৰু কিবা কুৱেশ্যন থাকে কমেণ্টত কমেণ্ট কৰি জনাই দিব, আমি ভিডিঅ' বনাম। আৰু যদি কোনোবাই আমাৰ চেনেলখনত নতুনকৈ আহিছে তেনেহ'লে প্লিজ আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব। আৰু যদি আপোনাৰ কোনো বন্ধু বান্ধৱীয়ে এনেকুৱা ফাৰ্ম কৰিব বিচাৰিছে তেনেহ'লে প্লিজ আমাৰ এই ভিডিঅ'খন বা চেনেলখন আপোনালোকে সেই বন্ধুসকললৈ শ্বেয়াৰ কৰি দিব, কাৰণ আমাৰ চেনেলখনত সদায় মুৰ্গী পালন, হাঁহ পালন এইবিলাকৰ ওপৰতে ডিছকাছ কৰা হয়। সেয়ে আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু যদি কোনোবাই ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে প্লিজ আমাৰ ফেচবুক পেজখন ফ'ল' কৰি ল'ব। ধন্যবাদ।